সৰ্বপ্ৰথমে মই মিৰ্জাবাগ যুৱ সমাজ তথা মিৰ্জাবাগ ৰাইজৰ আৰু যিসকল উলমায়ে কেৰামে ইয়াত আহি আমাৰ জীৱনটো কি ধৰণৰ হ'ব লাগে, বিশেষকৈ যুৱ সমাজৰ জীৱনটো কি ধৰণে হ'ব লাগে তাৰ ওপৰত তেওঁলোকে বক্তব্য দাঙি ধৰিলে। আৰু মই এই যুৱ সমাজক এই প্ৰগ্ৰামটো কৰাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই মিলাদখন মুনাক্কাদ কৰা হৈছে, অৰ্থাৎ মিলাদখন অনুষ্ঠিত কৰা হৈছে ৰবিউল মাহৰ 12 তাৰিখে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম আৰু মৃত্যু দিন একেটা দিনে পৰিছে। তেওঁক সোঁৱৰিবৰ কাৰণে আজি ফাতেহাই দুহাজমৰ উপলক্ষে মিলাদুন নবীৰ আয়োজন কৰা হৈছে। এই মিলাদ শ্বৰীফত যিসকল বক্তাই আমাক দৃষ্টিগোচৰ কৰালে হজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনৰ আদৰ্শ লৈ তেওঁৰ কোট কৰি কিনে যে তেওঁৰ যিবিলাক যুৱ সমাজৰ যিটো ধৰণে চলিব লাগে, যুৱ সমাজে কি ধৰণৰ জীৱন অতিবাহিত কৰিব লাগে, সেইখিনি নিদৰ্শন আজি তেওঁ আল্লাহৰ নবীয়ে দেখাই গৈছে। সেই কথাখিনি আমাৰ উলমাসকলে আজি আমাৰ আগত ৰাইজৰ আগত উপস্থাপন কৰিছে। যিহেতু আজি দেখা যায়, অপ্ৰিয় হ'লেও সত্য কথা, এটা বস্তু দেখা যায় যে যুৱ সমাজৰ ভিতৰত বহুতো বিশৃংখলা দেখা যায়। আপোনালোকে এই পৰ্টেল নিউজৰ বা মিডিয়াৰ মাধ্যমত আপোনালোকে সকলো খবৰ জ্ঞাত যে আজি যুৱ সমাজ কিটো দিশলৈ ধাৱমান হৈছে, কিটো পথত তেওঁলোকে গতি কৰিছে। তেওঁলোকে আপুনি মন কৰিব যিমান বেয়া কামত মানে লিপ্ত হ'ব ধৰিছে। আমাৰ এই যুৱ সমাজক যাতে এই কামৰ পৰা আঁতৰাই আনি এটা সুদিশত, এটা ভাল পথত তেওঁলোকক গতি কৰাব পাৰে, তাৰ উদ্দেশ্যে আমাৰ নবীজীয়ে সকলো বস্তু দেখা হৈছে। আৰু সেইখিনি বস্তুকে লৈ আজি এই মিলাদ শ্বৰীফখন পতাৰ মেইন উদ্দেশ্য আছিলে, যাতে এই মিলাদখনৰ দ্বাৰাই আমাৰ সেই যুৱ সমাজলৈ এটা মেছেজ যায় যে আমি মানৱ হিচাপে পৃথিৱীত আহি আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক কি পথ প্ৰদৰ্শন দেখালে, আমি কি ধৰণৰ চলিব লাগে, আমাৰ জীৱন নিৰ্বাহ কি ধৰণৰ হ'ব লাগে, সেই গোটেইখিনি কথা ইয়াত আলোচনা হৈছে। যিহেতু আপোনালোকে এই কথাটো প্ৰায় মিলাদ মেহফিলত শুনে যে এজন মানুহ কি ধৰণৰ জীয়াই থাকিব লাগে, যে আমাৰ মা ভনীসকল কি ধৰণে জীৱন অতিবাহিত কৰিব লাগে, সেই গোটেইখিনি বস্তু আমাৰ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এটা এটাকৈ আমাৰ আগত তেওঁ উদাহৰণস্বৰূপে নহয়, প্ৰেক্টিকেলি তেওঁৰ জীৱনত কৰি দেখাই গ'ল, আমাক উদাহৰণস্বৰূপে দেখাই গ'ল। যিহেতু অলপ আগতে আমাৰ মৌলানাসকলে বয়ান কৰিলে যে আমি খাদিজাতুল কুবৰা ৰাদিয়াল্লাহু তাআলা যি সময়ত আল্লাহৰ নবী পেৰেচান আছিলে, সেই সময়ত তেওঁ কি ধৰণৰ তেওঁক সান্তনা দিছিলে, সেই কথাৰ নিদৰ্শন আছে। সেইবিলাক বস্তু আমাৰ মা ভনীসকলে সেই আদৰ্শটো নিজৰ গাত যেতিয়া আনিব, নিজে পালন কৰিব, তেতিয়াহ'লে আমাৰ সংসাৰখনো সুখী হ'ব। আৰু যিয়ে তেওঁ 25 বছৰ বয়সত যি ধৰণক তেওঁক চাদিক আৰু আমিন বুলি কোৱা আছে, সেই বিষয়লৈ আজি গোটেইখিনি কোৱা, তেওঁ আমানতদাৰ হয়, তেওঁ চাদিক হয়, তেওঁৰ জীৱনত কোনো ধৰণৰ এনেকৈ এটা কাম হোৱা নাই যিটো কামক লৈ কোনো আঙুলিয়াব পাৰে বা হেৰি কৰিব পাৰে। সেই নিদৰ্শনটো আমাৰ যুৱ সমাজেও ল'ব লাগে। মই অকল আমাৰ মুছলিম সমাজৰ কথাই কোৱা নাই, পৃথিৱীৰ যিমান মানৱ জাতি আছে, যিমান যুৱ সমাজ, সকলোৱে এই আদৰ্শটো গ্ৰহণ কৰিব লাগে। অকল আমি এইটোও নকওঁ যে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আজি ৱৰ্ল্ড ৱাইজত যিমান গৱেষণা কৰিছে, সমীক্ষা কৰা হৈছে, 1 নম্বৰত তেখেতৰ নাম আহিছে। অলপ আগতে আমাৰ বয়ানত মৌলানাই কৈ গৈছে যে তেওঁৰ নাম 1 নম্বৰত আহিছে, দ্বিতীয়তে আহিছে বেলেগ এজনৰ নাম, তৃতীয়তে আহিছে ঈসা আলাইহিছ সালামৰ নাম। যে আমি তেখেতৰ জীৱনৰ ওপৰত যদি আমি জীৱনটো যাপন কৰোঁ, আমাৰ যুৱ সমাজে জীৱন যাপন কৰে, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ সমাজত কোনো ধৰণৰ বেয়া কাম, কোনো ধৰণৰ বিপদ, কোনো ধৰণৰ আপদ, কোনো ধৰণৰ বস্তু আমাৰ বিশৃংখলাৰ সৃষ্টি নহয়। মই এই মাধ্যমেৰে আপোনাৰ এই মিডিয়াৰ যোগে মই যুৱ সমাজক এটাই অনুৰোধ কৰিম যে আপোনালোকে এনেকৈ ধৰণৰ বসবাস কৰক যে আপোনাক দেখি মানুহে কয় এইজন এজন মানুহ হয়, ভাল মানুহ হয়, নিজৰ অংগৰ পৰা, নিজৰ মুখৰ পৰা, নিজৰ গাৰ পৰা যাতে আনৰ কোনো অনিষ্ট নহয়, নিজৰ ওচৰ চুবুৰীয়া অনিষ্ট নহয়, নিজৰ পৰচৰ ওচৰত কোনো অনিষ্ট নহয়, আন ধৰ্মৰ মানুহৰ লগত যি আছে তেওঁৰ লগত আমি আৰু এটা আমাৰ উদ্দেশ্য আছিলে, আমি বিশ্ব শান্তিৰ কাৰণে ইয়াত দোৱা কৰাইছোঁ, বিশ্ব শান্তিৰ কাৰণে আমি দোৱা কৰাইছোঁ। আৰু পৃথিৱীৰ বুকুত যিমান মানৱ জাতি আছে, এক
মিল মহব্বতৰ যিটো এনাৰজৰীডাল আছে সেই এনাৰজৰীডাল কটকটীয়া হোৱাৰ তাৰ বাবেও আমাৰ ইয়াত দোৱা কৰা হৈছে আমি আশা ৰাখিছোঁ এই দোৱা আল্লাহৰ ওচৰত কবুল হ'ব আৰু বিশ্ব মানৱ একভাৱে এক হৈ ইজনৰ ইজনৰ পৰা ভাতৃত্ববোধ হৈ জীৱন যাপন কৰিব বুলি আমি আশাবাদী আৰু এই মিলাদখনৰ পৰা আমি এইখিনিয়ে বিচৰা হৈছে অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন